এজাক বৰষুণ দিয়াৰ লগে লগে মহানগৰী কেইবাটাও অঞ্চলত দেখা পোৱা যায় কৃত্ৰিম বান সমস্যা আৰু এই মই য'ত উপস্থিত আছোঁ এয়া অনিল নগৰ আৰু অনিল নগৰ কৃত্ৰিম বানৰ বাবে সদায় চৰ্চাত থাকে কৃত্ৰিম বানত বুলি কোৱাৰ লগে লগে অনিল নগৰ আৰু এই আজিৰ দিনটোত মন্ত্ৰী ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাই ইয়াত পৰিদৰ্শন কৰিব আহিব আৰু মেয়ৰ মৃগেন হৰণী আছে আমি কৃত্ৰিম বানৰ ক্ষেত্ৰত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰ নিগমে কি ব্যৱস্থা গ্ৰহণ কৰি আছে পৌৰ নিগমে নলাসমূহ নিষ্কাশনৰ ক্ষেত্ৰত কেনেদৰে কাম কৰি আছে বহু কথা ইতিমধ্যে বিতৰ্ক সূচনা হৈছিল ছুপাৰ চাৰ্কাৰৰ পৰা আৰম্ভ কৰি ৰবৰ্টিক যি নলা নিষ্কাশনৰ বাবে অনা আচলতে ৰবৰ্টক লৈও বিতৰ্ক সৃষ্টি হৈছিল তাৰ পাছতো কিন্তু দেখা গৈছিলে যে নলা নিষ্কাশনৰ ক্ষেত্ৰত পৌৰ নিগমে প্ৰতিটো ক্ষেত্ৰতে সজাগ হৈ আছিল আৰু সচেতনভাৱে তেওঁলোকে কাম কৰি আহিছিল আজিৰ দিনটোত যিহেতু অনিল নগৰকে ধৰি কৃত্ৰিম বান সমস্যালৈ কিছু কথা মই তেওঁলোকক পাতিবলৈ চেষ্টা কৰিম মেয়ৰ মৃগেন হৰণীয়ে যিহেতু আছেই যিহেতু কৃত্ৰিম বান সমস্যা বুলি ক'লে এজাক বৰষুণ আৰু মহানগৰীৰ বহুকেইটা অঞ্চল বিশেষকৈ অনিল নগৰৰ কথা যদি কওঁ অনিল নগৰত দেখা পোৱা যায় কৃত্ৰিম বান সমস্যা মূলতঃ ইয়াত এককাল অধিক পানী হয় কিন্তু বৰ্তমান আজি কালিৰ দিনটোতো বৰষুণ হৈছিল কিন্তু এই মুহূৰ্তত সেই পানী নাই যথেষ্ট ক্ষেত্ৰত GMCয়ে কাম কৰাৰ কথা আমি ইতিমধ্যে কৈছোঁ নলা নিষ্কাশনৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকে নলা ক্ষেত্ৰত গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত যিবোৰ নলা আছে এই নলাখিনিৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছে হয় নলাখিনি আমি প্ৰথম অৱস্থাত আমি পুৰণা নলাখিনি আমি চাফ চিকুণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ গুৱাহাটী পৌৰ নিগম আৰু PWDয়ে প্ৰায় 400তকৈ অধিক ড্ৰেইন আমি চাফা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ তো সেইখিনি কৰাৰ লগে লগে আমি কিছু নতুন নলা নৰ্দমা নিৰ্মাণ কৰা হৈছে আৰু যি নলা খান্দিলে পানীখিনি যেন ওলাই লৈ যাব পৰা যায় সেই কেঁচা নলা হিচাপে আমি মানে খান্দাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু যোৱাবাৰ আমি গকুল পথৰ যিটো আমি পানীটো ওলাই লৈ যাব তাতো আমাৰ GMDয়ে এটা নলা খান্দি অভিষেকৰ বিয়া ভৱনে কাষেদি গৈ তেৰিত পেলাইছে সেইখিনিৰ পৰা পানী ওলাই গৈছে তো এই ধৰণৰ বিকল্প ব্যৱস্থাৰে চিন্তা কৰি আমি এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইয়াৰ লগে লগে সমান্তৰালভাৱে আমাৰ যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে তেওঁলোকে যিখিনি অভাৱ দেখা পাইছে যে এইখিনি পানী কাৰণে এইখিনি কৰিব লাগে সেইখিনি ব্যৱস্থা আমাৰ কৰা হৈছে প্ৰতিটো মাহে আমি মিছন ফ্লাড ফ্ৰী আমি এখন সভা পাতোঁ তাতে বিভিন্ন ধৰণৰ আমাৰ ইঞ্জিনিয়াৰসকল তেওঁলোকৰ যিখিনি কৰণীয় আছে কথাটি কয় সেইখিনি কৰি দিয়া আছে তো ইয়াৰ লগে লগেও আমি এটা চিন্তা কৰিছোঁ যে সকলো ড্ৰেইনৰ কাৰণ গুৱাহাটী এটা আনপ্লেন চিটি আমি সকলোৱে জানো আৰু ইয়াতে সম্পূৰ্ণ পাহাৰে আৱৰা তো ইয়াৰ পানীখিনি আমাৰ মেঘালয়ত যদি বৰষুণ দিয়ে গুৱাহাটীত পানী হৈ যায় তো সেই ধৰণৰ এটা ব্যৱস্থা এটা আছে তো সেইখিনি পানীখিনি নুশুনে লগে এটা ড্ৰেইনৰ ছিষ্টেম আমাক লাগিব এতিয়া নতুনকৈ ড্ৰেইনৰ ছিষ্টেম কৰাৰ ক্ষেত্ৰত আমি এজেঞ্চিক এটা প্ৰাইভেট এজেঞ্চিক আমি এটা দিছোঁ তেওঁলোকে এটা এইটো ষ্টাডি কৰি এই গুৱাহাটীৰ ড্ৰেইনসমূহ কেনেধৰণৰ গ্ৰেডিয়েণ্ট মিলাব লাগে কেনেধৰণৰ পানীখিনি ওলাই লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আমাৰ ভৰলু বাহিনী মৰা ভৰলু গোটেইখিনি আমাৰ যি আমাৰ আউটলেট আছে সেই আউটলেটখিনি নদীখিনি যে আমি কেনেধৰণৰ আমি ভালকৈ লৈ যাব পাৰোঁ বিভিন্ন এটা ভাল এটা ষ্টাডি কৰি পেলাই আমাক এটা দিব সেইখিনি যে আমি নিৰ্মাণ কৰোঁ মই এইখিনি নিশ্চয়কৈ ইয়াৰ পৰা কৃত্ৰিম বানৰ ক্ষেত্ৰত বহুখিনি আমি লাভৱান হ'ম তো সেইকাৰণে আমি চিন্তা কৰিছোঁ এইখিনি কৰাৰ ক্ষেত্ৰত আমি চৰকাৰকো আমি ইয়াৰ ক্ষেত্ৰত টকা পইচাৰ কথা আছে কিমানখিনি কি লাগিব সেইখিনি কৰাৰ লগে লগে ইয়াৰ কৃত্ৰিম বানপানীৰ পৰা আমি মহানগৰীবাসীক বহুখিনি আমি সকাহ দিব পাৰিম ভৰলু আৰু বাহিনী নদীৰ কথা বিভিন্ন সময়ত চৰ্চাত থাকে কিয়নো ভৰলুখন নিষ্কাশনৰ ক্ষেত্ৰত যিখিনি গুৰুত্ব দিব লাগে আৰোপ কৰিব লাগে সেইখিনি নকৰাৰ অভিযোগ উত্থাপন হয় বাহিনী নদী ঠিক একেদৰে কওঁ যদি বাহিনী নদী আচলতে কিছু অংশত বিভিন্ন ধৰণে আচলতে যিবোৰ বন্ধ হৈ আছে বন্ধখিনি খোলা পৰিষ্কাৰ নকৰাৰ ক্ষেত্ৰতো আচলতে ৰুক্মিণী গাঁৱকে ধৰি বিভিন্ন অঞ্চল ইতিমধ্যে বানত প্লাবিত হোৱাৰ কথা কোৱা হয় আৰু এই যিসমূহ ভৰলু আৰু বাহিনী নদী নিষ্কাশনৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছে হয় আমি বাহিনী নদী ইতিমধ্যে আমি চাফা চিকুণ কৰি আছে আৰু এটা আৰু ভৰলু কৰি আছে আমাৰ চিন্তা এনেকুৱা আছে যে আজি অনিল নগৰৰ ইয়াতে যদি নাও এখন চলাব পাৰোঁ তো আমি ভৰলুমুখলৈকে যেন ওলাই যাব পাৰোঁ তেইদিনত আমি চিন্তা কৰিছোঁ তো ক্লিয়াৰ আমি নৈৰ ওপৰত কোনো দলং হ'ব নালাগিব মানে দলং হ'লেও ওখকৈ হ'ব লাগিব আৰু কোনো ধৰণৰ এনক্ৰচমেণ্ট থাকিব নালাগিব ভৰলু যিটো আমাৰ মানে বহল আছে সেই বহলটো যেন সকলোৱে মেইনটেইন কৰিব পাৰে বাহিনী আৰু চাফা কৰিব যাব পৰা আমাৰ এটা বাদ দিব লাগিব বহুতে কি কৰে ভৰলু আৰু বাহিনী নদীৰ পাৰত থকা মানুহখিনি ভৰলু নদী বা বাহিনী নদী পূৰা ৱাল দি দিয়া আছে য'ৰ পৰা আমি চাফা কৰিব নোৱাৰোঁ আমি বাছখন নামাৰ লগে মাটিখিনি ওলাব নোৱাৰোঁ সেইখিনি আমি বহুখিনি সমস্যা আমি চাইছোঁ এতিয়া আমি নামেৰে আমি লৈ যাব লাগে তো সেইখিনি যদি আমাৰ নহয় বা সেইখিনি আমি কৰিব পাৰোঁ ধৰক কিছু মানুহৰ ক্ষেত্ৰত যদি আমি যদি বাউণ্ডেৰী লাইনটো যদি অলপ যদি কলাপচলৰ গেট দি পেলাই যেন আমাৰ চাফা কৰাৰ কাৰণে ব্যৱস্থা কৰি পুনৰ যদি তেওঁলোকে বন্ধ কৰি দিব পাৰে তেনেধৰণৰ যে ব্যৱস্থা কৰিব পৰা যায় কিন্তু অনাগত দিনত ভৰলু বাহিনী বা বিভিন্ন ধৰণৰ আমাৰ 5খন নদী যি আছে গোটেইখিনি চাফ চিকুণ কৰাৰ কাৰণে আমি সুন্দৰভাৱে কৰিব পাৰোঁ কিন্তু এতিয়াও আমি তেনে কষ্ট কৰি আছোঁ গোটেইখিনি ভৰলুৰ মানুহ লাগি আছে বাহিনীৰ মানুহ লাগি আছে আৰু 5খন নদীটো বেলেগ আন 3খন নদীটো লাগি আছে কিন্তু এইখিনি আমি অহা ডিচেম্বৰলৈকে আমি কৰিম আগতে আমাৰ অক্টোবৰ
ডিচেম্বৰলৈকে কৰা আছিল আমি আৰু 3 মাহ বঢ়াই দিছোঁ যে এইটো ডিচেম্বৰলৈকে চাফচিকুণ কৰোঁ 31 ডিচেম্বৰলৈকে এই নদীসমূহ বা নলা নৰ্দমাখন চাফচিকুণ কৰি থাকিব তো যদি আমি ডিচেম্বৰলৈকে চাফা কৰিব পাৰোঁ তেনেহ'লে জানুৱাৰীৰ পৰা যদি আকৌ আমাৰ নতুনকৈ চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ হয় তেনেহ'লে এপ্ৰিল মে যিটো বৰষুণ আহে সেইখিনি আমি অনায়াসে পানীখিনি লৈ যাম নলা নৰ্দমা যেতিয়া পৰিষ্কাৰ হৈ থাকিব কোনো ধৰণৰ জাবৰ জোঁথৰ যদি নাহিব তো নিশ্চয়কৈ আমি পানীখিনি সোনকালে লৈ যাব পাৰিম তো এই ধৰণৰ ব্যৱস্থা আমি চিন্তা কৰিছোঁ GMCৰ অধীনত থকা যিখিনি নলা নিষ্কাশন সেইখিনি আপোনালোকে কৰি আছে কিন্তু দেখা গৈছে যে ৰেলৱে বিভাগৰ অধীনতো কিছু নলা আছে যাৰ ফলত এতিয়া যদি গান্ধী বস্তিৰ কথা কওঁ গান্ধী বস্তিৰ আচলতে প্লাবিত হোৱাৰ মূল কাৰণেই হৈছে ৰেলৱে বিভাগৰ অধীনত যিটো নলা আছে সেই নলাটো কিন্তু ৰেলৱে বিভাগে নিষ্কাশন কৰা নাই তেনে ক্ষেত্ৰত GMCয়ে ৰেলৱে বিভাগৰ লগত কিবা কথা পাতিছে নেকি এই নলা ক্ষেত্ৰত নাই সেই নলাখিনি GMCয়ে কৰে তাৰমানে তেওঁলোকে আমাক চাফা কৰাৰ কাৰণে তেওঁলোকে আমাক এটা অনুমতি দিয়ে মানে ৰেলখন যেতিয়া নাহিব তেতিয়া চাফা কৰিব দিব আৰু ৰেলখন যেতিয়া গৈ থাকিব তেতিয়া চাফা কৰিব নিদিয়ে তো বিভিন্ন ধৰণৰ সমস্যা আছে কিন্তু তথাপিও গুৱাহাটী পৌৰ নিগমৰ ইঞ্জিনিয়াৰ কৰ্মচাৰী কাউন্সিলাৰ গোটেই মিলি সেই সময়খিনিতে চাফচিকুণ কৰি ওলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেইকাৰণে চাগে আজি আমাৰ ইয়াতে যোৱা ৰাতি যিটো বৰষুণ হৈছে আজি আমি অনিল নগৰত সেইটো পৰিস্থিতি দেখা পোৱা নাছে ভগৱানে নকৰক সেইবিলাক বস্তু মানে দেখা পাওঁ তো সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ কিন্তু তথাপি ৰেলৱে আমাৰ মিছন ফ্লাড ফ্ৰী গ্ৰুপত আছে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থাৰে সহায় সহযোগ কৰি আছে যিখিনি তেওঁলোকে পাৰে তেওঁলোকৰ ৰেল লাইনৰ তলত যিখিনি কালভাৰ্ট আছে সেই কালভাৰ্টখিনি চাফচিকুণ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে তো এইখিনি গোটেইখিনি ডিপাৰ্টমেণ্টে লগ লাগি এই মিছন ফ্লাড ফ্ৰীৰ এটা মানে ছাতিৰ তলত কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে মথুৰানগৰ মঠঘৰীয়া বা এই জকৰানগৰ যিটো অঞ্চল আছে ডাউন টাউনৰ যিটো পানী এই পানীটো বহু ক্ষেত্ৰতে কোৱা হৈছে যে যিসমূহ সৰু সৰু নলা আছে নলাসমূহ আচলতে বিভিন্ন লোকে তেওঁলোকে ঘৰৰ দেৱাল বনাই তেওঁলোকে নলাবোৰ আচলতে ঠেকাই দিছে সৰু কৰি দিয়াৰ বাবে সেই পানীটো ওলাই যোৱা নাই বুলি অভিযোগ আছে এই যিসমূহ দেৱাল তেওঁলোকে মাৰি থৈছে গাৰ্ডৱাল মাৰিছে এইখিনি ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে এনেও ঘোষণা কৰিছে আগতে নলা নৰ্দমাৰ ওপৰত তেনেধৰণৰ যদি বাধা আছে সকলো ক্ষেত্ৰত এই বাধা DDMৰ এক্টত ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চিতভাৱে চাওক ইতিমধ্যে আমি কৈছোঁ যে নলা নিষ্কাশন আৰু বানপানী কৃত্ৰিম বানপানী মুক্তৰ বাবে এনেধৰণে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আৰু যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপৰ ভিত্তিত কঠোৰ হৈ পৰিব আৰু মহানগৰবাসীয়ে যিসমূহ নলা আচলতে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে তেওঁলোকে গাৰ্ডৱাল বনাই ৰাখিছে তেওঁলোকে এই ক্ষেত্ৰতো যথেষ্ট কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত